পশ্চিম দৰঙৰ বৰবৰীত উদযাপন কৰা হয় পোষণ মাহ। জোনবাই গ্ৰাম্য সংগঠনৰ উদ্যোগত আজি উদযাপন কৰা হয় এই পোষণ মাহৰ লগত সংগতি ৰাখি বিভিন্ন দাইল, থলুৱা শাক-পাচলি, ফল-মূল তথা পুষ্টিকৰ খাদ্য সমৃদ্ধ আভাস দিবলৈ ইয়াৰ জৰিয়তে শৰাই সদৃশ ৰংগোলীৰ প্ৰদৰ্শনী আয়োজন কৰে আয়োজকসকলে। আনকি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অন্নপ্ৰসন্ন কাৰ্যসূচীৰো আয়োজন কৰা হয়। পোষণ ৰেলী, বাটৰ নাট, দিহানাম, বিয়ানাম, নৃত্যৰে সমাজক পুষ্টিহীনতাৰ পৰা মুক্ত কৰা, শিশু প্ৰসূতিসকলৰ খাদ্যাভ্যাস, পৰিষ্কাৰ পৰিচ্ছন্নতা আদি বিভিন্ন উদ্দেশ্য আগত ৰাখি পোষণ মাহৰ এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বনমাঞ্জা পঞ্চায়তৰ প্ৰাক্তন সভাপতি উদ্ধৱ ডেকাই এই কাৰ্যসূচী মুকলি কৰে। এই কাৰ্যসূচীত বৰবৰী জয়পুৰৰ জোনবাই গ্ৰাম্য সংগঠনৰ অন্তৰ্গত প্ৰায় 20টা আত্মসহায়ক গোটৰ মহিলাসকলে অংশগ্ৰহণ কৰে। দিবাকৰ বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। মই জোনবাই গ্ৰাম্য সংগঠনৰ সম্পাদিকা হিচাপে কাম কৰি আছোঁ। আমাৰ জোনবাই বিহুটো 20টা SSGৰে গঠিত। আমাৰ জোনবাই বিহু প্ৰত্যেকটা সংগঠনৰ ওপৰত আমাৰ CLM বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকৰ নিৰ্দেশক্ৰমে আমাৰ এই মাহটো পোষণ মাহ হিচাপে পালন কৰিবলৈ আমাক বুজাই দিছে। সেই উপলক্ষে আমি আজি জোনবাই গ্ৰাম্য সংগঠনৰ 20টা আত্মসহায়ক সদস্য লগ লাগি আমি আজি এই পোষণ অনুষ্ঠানটো পালন কৰিছোঁ। ইয়াত আজি আমি পোষণৰ সজাগতাৰ কাৰণে আমি এই ৰেলী আয়োজন কৰিছোঁ। তাৰ লগতে আমাক বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশমতে থলুৱা যি আমাৰ শাক পাচলি আছে, তৰকাৰী আছে, দাইল, চাউল, আমাৰ যিখিনি প্ৰটিনযুক্ত আহাৰেৰে আমাৰ ৰংগোলী বনাবলৈ দিছে। সেই উপলক্ষে আমি আজি গোটেই সদস্যসকল লগ লাগি আমি এই ৰংগোলী অনুষ্ঠানটো পালন কৰিছোঁ। তাৰ লগতে এই পোষণ মাহটো বা পোষণৰ যিটো সজাগতা আমাৰ মহিলাখিনিৰ মাজত যিটো সজাগ এতিয়ালৈকে কিছুমান আছে, অসুবিধা আছে, সেই উপলক্ষে তেওঁলোকক যাতে সজাগ হয় এই উপলক্ষে আমি বাটৰ নাট, তাৰপিছত ৰেলী কৈছে বাৰু ৰেলী, তাৰপিছত এটি দিহানাম পোষণৰ ওপৰত উপলক্ষ্য ৰাখি এটি দিহানামৰো আমি আজি আয়োজন কৰিছোঁ। গতিকে ইয়াৰ মাজতে আমাৰ যিখিনি স্থানীয় ৰাইজ আছে তেওঁলোকৰো সহায় সহযোগিতা আমি যথেষ্ট হিচাপে পাইছোঁ। গতিকে আৰু আমাৰ যিখিনি গ্ৰাম্য সংগঠনৰ আমাৰ গোটসমূহ আছে তেওঁলোকৰো যিখিনি আমি সজাগতা দেখিছোঁ, আজি আমি সঁচাকৈয়ে আমি যিখিনিয়ে এই জোনবাই গ্ৰাম্য সংগঠনটো চলাই নিছোঁ তেওঁলোক সঁচাকৈয়ে আমি আজি নথৈ আনন্দিত হৈছোঁ। এইখিনিয়ে ডেকা, মই জোনবাই গ্ৰাম্য সংগঠনৰ যুক্তিবাৰ হিচাপে কাম কৰি আছোঁ। আজি আমাৰ পোষণ কাৰ্যসূচী পালন কৰাৰ লগতে আমাৰ সম্পাদিকা বাইদেউগৰাকীয়ে ইয়াৰে তাৎপৰ্য আটাইখিনিয়ে ব্যাখ্যা কৰিলে। লগতে আমি এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ এজন দেৱশিশুক আমি অন্নপ্ৰসন্ন পালন কৰোঁ। এই দেৱশিশুটিক আমি তেখেতৰ জীৱনৰ প্ৰথম আহাৰমুঠি ইয়াতে প্ৰদান কৰোঁ। আৰু এই আমাৰ পাচলি আৰু পুষ্টি, এই পুষ্টিৰ বিষয়ে সজাগ কৰিবৰ বাবে আমি এই ৰংগোলীৰ আকৃতিৰে আমি সমাজক জনাব বিচাৰিছোঁ যে ৰংগোলী বুলি ক'লে মানুহখিনি এই ৰংগোলীটোৰ ওপৰত আকৃষ্ট হয়। তেতিয়া তেখেতসকলে জানিব বিচাৰে যে এই পাচলিটোৱেনো কি কৰিব, এই দাইলটোৱেনো কি কৰিব, কি কামত আহে, সেই বস্তুখিনিৰে আমি সমাজক সচেতন কৰি দিব বিচাৰিছোঁ। তাৰ লগতে আমি আমাৰ বিয়াৰ গীত, দিহানাম, পোষণ ৰেলী আৰু নৃত্য এইকেইটা বিষয়েৰে আমি মানুহখিনিক আমি সজাগ কৰিব বিচাৰিছোঁ। এটি নৃত্য পৰিৱেশন কৰিছে তেওঁলোকে 7টা নিয়মত হাত কেনেকৈ ধুব লাগে সেই বিষয়টো তেওঁলোকে তাত পৰিস্ফুট কৰি দেখুৱাই দিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।